বিশ্বনাথৰ তিনিখুটিত আকচুৰ উদ্যোগত বিনামূলীয়া পাঠদান সম্পন্ন। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা অন্তৰ্গত বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু JJR ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সহযোগত 10 দিনীয়া বিনামূলীয়া পাঠদান সম্পন্ন হয়। বিশ্বনাথৰ তিনিখুটি হাইস্কুলত এডুকেশ্যনেল ছামাৰ কেম্প নামকৰণেৰে অনুষ্ঠিত হোৱা এই পাঠদান 20 জুলাইৰ পৰা 30 জুলাইলৈকে হয়। বিশ্বনাথ চাৰিআলিৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান JJR ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ইংৰাজী, গণিত আৰু বিজ্ঞান বিষয়ৰ বিনামূলীয়া পাঠদান দিয়া হয়। উল্লেখ্য যে উক্ত শিবিৰত তিনিখুটি অঞ্চলৰ 70 জনতকৈও বেছি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে উদ্যোক্তাবৰ্গৰ এই প্ৰচেষ্টাক যথেষ্ট শলাগ লোৱাৰ লগতে ধন্যবাদ জনোৱা পৰিলক্ষিত হয়। বহুত ভাল লাগিছে ক্লাছ কৰি কিনে। আমাৰ গ্ৰামাৰৰ যিখিনি ডাউট আছিলে এইটো মেমে ক্লিয়াৰ কৰি দিছে আৰু ছায়েন্স আৰু মেথছত যি ডাউট আছিলে ছাৰে ক্লিয়াৰ কৰি দিছে। সেইকাৰণে ছাৰ আৰু মেমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকচু বাঘমৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু JJR জুনিয়ৰ কলেজৰ সহযোগত যিটো এডুকেশ্যনেল কেম্প অৰ্গেনাইজ কৰিছিল, ইয়াত আমি শিক্ষা গ্ৰহণ কৰি বহুত ভাল লাগিছে আমাক। ইয়াত আমি বহুত নজনা কথা শিকিব পাৰিছোঁ, ডাউটছবোৰ ক্লিয়াৰ হৈছে আৰু ছাৰ আৰু মেমে যিটো মেথডত আমাক শিকাইছে বহুত ভাল লাগিছে। আমি বহুত নজনা কথাবোৰ শিকিছোঁ। এই গৰম বন্ধত যি দুটা ক্লাছ কৰিছে সেই দুটা ক্লাছ কৰি ভালেই লাগিছে যে কিছুমান গ্ৰামাৰ আমাৰ স্কুলত শিকোৱা নহয় যে মেমহঁত আহি আমাক শিকাইছে, বৰ ভালে লাগিছে। আৰু বাঘমৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গোৰ্খা ছাত্ৰ সন্থাৰ সৌজন্যত যিটো প্ৰগ্ৰেম ইয়াত বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ল, সঁচাকৈ বৰ প্ৰশংসনীয় পদক্ষেপ। মই সেইটো ক্ষেত্ৰত এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে আমিবিলাকে আগবাঢ়ি আহিম, তেওঁলোকক হেল্প কৰিম। খুব ভাল লাগিলে। ইয়াত খুব ধুনীয়া টেলেণ্ট থকা ষ্টুডেণ্ট আছে, তেওঁলোকৰ প্ৰপাৰ গাইডেঞ্চৰ অভাৱ বুলি মই ভাবিছোঁ আৰু অভিয়াছলি খুব ভাল লাগিল। তেহেঁতবিলাকেও বহুত কিছু শিকিব পাৰিছে বুলি ভাবিছোঁ আৰু এই ধৰণৰ কিছুমান টেকনিকৰ মাজত যদি লৈ যোৱা হয় তেতিয়া অভিয়াছলি বহুত ভাল ৰিজাল্ট এটা এই এৰিয়াৰ ষ্টুডেণ্টখিনিও বহুত ভাল ৰিজাল্ট এটা কৰিব পাৰিব। ভাল লাগিলে আৰু আগলৈও যদি গোৰ্খা ছাত্ৰ সন্থাই এনেকুৱা কিবা পদক্ষেপ লয় তেতিয়াহ'লে আমি সদায় সাজু আছোঁ ক্লাছ কৰিবৰ কাৰণে, কাৰণ আমি শিক্ষক যিহেতুকে পঢ়াই ভাল পাওঁ, ছাত্ৰ-ছাত্ৰীক পঢ়াবলৈ পালে নথৈ আনন্দিত হ'ম। শিক্ষক শিক্ষয়িত্ৰীগৰাকী আজি আমাৰ এই তিনিখুটি অঞ্চল একচুৱেলি অতিকৈ পিছপৰা অঞ্চল আৰু অতি ভিতৰুৱা অঞ্চল। এই অঞ্চলত আমাক ইমান ডাঙৰ এটা সুযোগ দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। কিয়